Good evening and welcome friends. আপোনালোকৰ মাজলৈ লৈ আনিছো মোৰ এজন প্ৰিয় ছাত্ৰ অভিলাষ দত্ত। তেওঁ এতিয়া বৰ্তমান ডিব্ৰুগড় মেডিকেলত পঢ়ি আছে। বৰ্তমান কোন ইয়াৰ তুমি? মই থাৰ্ড ইয়াৰ স্যাৰ এতিয়া। থাৰ্ড ইয়াৰ পঢ়ি আছে। কেনেকুৱা লাগিছে মেডিকেল পঢ়ি? স্যাৰ ভালে লাগিছে। যিমান যি এক্সপেক্ট কৰিছিলো তাতকেটো ভালে ওলাইছে। খালি অলপমান হেক্টিক হয় আৰু স্কেডিউলটো। হেক্টিক হয় স্যাৰ। তুমি প্ৰিপাৰেচনটো পুৰা জোৰ জবস্তি মানে বিৰাট ভালকে কৰিছিলা। মানে যেনেকৈ ভাবিছিলা তেনেকৈ ৰিজাল্ট পালানে? হয় স্যাৰ মই যেনেকৈ ভাবিছিলো তেনেকৈ পালো বাৰু। হয় আচ্ছা আৰু প্ৰিপাৰেচনৰ কাৰণে কিবা ক'বা নেকি আজি ষ্টুডেণ্টৰ কাৰণে এনে? প্ৰিপাৰেচনৰ কাৰণে মই ইমানে খুব বিচাৰিছো। ফিজিক্সৰটো আমাৰ বেষ্ট স্যাৰ আপুনিয়ে হয়। আপোনাৰ পৰাই মই পঢ়া হয়। 12 আৰু 11 আৰু ফিজিক্সখন লৈ কাৰণে মোৰ ষ্ট্ৰং আছিলে। আৰু 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 বায়োলজি কাৰণেটো এনসাৰ দিবলৈ বেলেগ একো হ'ব নোৱাৰে। এনসাৰ হয় এনসাৰখনে আৰু একদম উধপা মুধলে আৰু পঢ়িব লাগে। সব কোৱেশ্চনছ তাৰ আহে যেহেতু আজিকালি এনটিএ কোৱেশ্চন পেপাৰ কাটে। আৰু কেমিষ্ট্ৰি কাৰণেও স্যাৰ মই হেতুৱে কম যে সবচে ইম্পৰ্টেন্টটো হল আপোনাৰ এনসাৰ দিখনে। কোনটো সাবজেক্ট আটাইতকৈ ইম্পৰ্টেন্ট বাৰু? সিট পাবলে যি ক'ব পাৰি নেকি যদি পাৰি? মানে যদি নিট পা সিট পাব হৈছে আপোনাৰটো বায়োলজিখনত গোটেইটো লাগিব কাৰণ সবচে মাৰ্কস তাত বেছি হয়। হয় সেকেন্ড আপোনাৰ সিলেকশন আনিব কেমিষ্ট্ৰিয়ে। কেমিষ্ট্ৰি আচ্ছা আপোনাৰ ৰেংক ডিসাইড কৰা পেপাৰখন হৈছে ফিজিক্স। যদি আপোনাৰ ফিজিক্সত ভাল মাৰ্কস আহিছে আপোনাৰ ৰেংকটো ওপৰত যাব। কিন্তু সিলেকশনৰ কাৰণে আপোনাৰ কেমিষ্ট্ৰি আৰু বায়োলজি। আচ্ছা আচ্ছা কোনখন সাবজেক্ট তুমি আটাইতকৈ ভাল পাইছিলা আৰু কোত আটাইতকৈ ডিফিকাল্ট লাগিছিল তোমাৰ কৰোতে? মোৰ সবতছে ফেভাৰিট সাবজেক্ট ফিজিক্সে আছিলে। হয় আৰু মই এটা কথা কৈ থওঁ অভিলাষ ইলেক্ট্ৰনিক্সত বিৰাট ইন্টাৰেষ্টেড। ইনফেক্ট হি ড্ৰোনছ উৰাই থাকে। মই বহুত নাজানো কথা তাৰ পৰা শিকি থাকো তাৰমানে। আজি অকমান কথা পাতিম বাৰু তাৰ বিষয়ে। হয় ঠিক আছে আৰু তোমাৰ ইলেক্ট্ৰনিক্সত বহুত ইন্টাৰেষ্ট আছে? হয় স্যাৰ মই ইলেক্ট্ৰনিক্স আৰু তুমি কিবা এটা কৈ আছিলা কি কৈছিলা? মই কৈছিলো স্যাৰ মোৰ সবতছে ফেভাৰিট সাবজেক্ট হল আপোনাৰ ফিজিক্স আৰু লিষ্ট ক'বলৈ গ'লে মোৰ কেমিষ্ট্ৰিখন অকমান উইক সাইডত পৰে মানে। হয় স্যাৰ ভালে পাইছিলা কিন্তু অলপ উইক আছে। হয় স্যাৰ সেইখন মোৰ মানে উইকত আছিলে আৰু। ঠিক আছে এতিয়া আমি ড্ৰোনলৈ আহো। তুমি ড্ৰোন উৰাই থাকা আৰু বহুত কথা জানা ড্ৰোনৰ বিষয়ে। মই ইমান নাজানো কিন্তু যদি সুধিবলৈ যাওঁ প্ৰথম কথা ড্ৰোন উৰাবলৈ কিবা পাৰমিশন লাগে নেকি মানে নে কি? হয় স্যাৰ আমাৰ যেনেকে গাড়ীবিলাকৰ দ্বিতীয় থাকে তেনেকে আমাৰ ড্ৰোনৰ এটা মিনিষ্ট্ৰি আছে সেইটো হ'ল ডিজিচিএ বুলি কয়। ডিজিচিএ হয় আচ্ছা তাহাঁতৰ মানে আমাৰ এভিয়েশ্যন এটা কমিটি হয়। তাহাঁতি মানে ডিসাইড কৰে যোনবিলাক আমাৰ এয়াৰক্ৰাফ্টৰ লাইসেন্সও আছে তাহাঁতি ইস্যু কৰে। সো তাহাঁতি আমাৰ কাৰণে এটা কেটেগৰী বনাই দিছে নেনো ড্ৰোনছ মাইক্ৰো ড্ৰোনছ তেনেকে আৰু মিনি ড্ৰোনছ। তেনেকে আপোনাৰ যদি 250 গ্ৰামতকৈ তলত হৈছে সেইটো আপোনাৰ নেনো ড্ৰোন কেটেগৰীত পৰি যাব। সেইটো আচলতে টয়জ বিলাকে হয়। টয়জ বিলাক যোনবিলাক আমি নৰ্মেলকে দেখা পাওঁ তাৰ কাৰণে আপোনাৰ একো ৰেজিষ্ট্ৰেচন দৰকাৰ নাই। তাৰ ওপৰ যোনখিনি ড্ৰোন আপোনাৰ হৈ যায় 250 গ্ৰামছৰ ওপৰত তাৰ কাৰণে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইনফেক্ট আপোনাৰ এটা লাইসেন্সও লাগিব। লাইসেন্সখন গভৰ্ণমেণ্টে ইস্যু কৰে এটা মানে আপুনি ড্ৰোন পাইলট হিচাপে আপুনি পাই যাব। আপুনি এটা ড্ৰোনখন এটা ৰেজিষ্ট্ৰেচন নম্বৰ পাব। তো সেইটো অকমান ৰেগুলেশ্যন হৈছে মানে আজিকালি ৰিসেন্টলি। হয় আৰু এই মিনি মানে তুমি এখন কি ড্ৰোন তোমাৰ এখন মোৰ ড্ৰোন হৈছে DJI Mavic Mini। আচ্ছা এখন মানে DJI হৈছে ড্ৰোনৰ সবতছে মানে এতিয়া পায়োনিয়াৰ মানে সবতছে ভাল ড্ৰোন তাহাঁতি মেনুফেকচাৰ কৰে। তাহাঁতি এইখন ড্ৰোন এনেকে বনাইছিলে যে এইখনৰ ৱেইট হয় আপোনাৰ 249 গ্ৰাম। সো এইখন আপুনি একো ৰেজিষ্ট্ৰেচন কৰিব দৰকাৰ নাই। কিন্তু তাৰ কাৰণে কিছুমান ডাইনচাৰ্ডি আছে যেনেকে এইখনৰ অকমান হাইটটো বেছি যাব নোৱাৰে। আপোনাৰ ইয়াত 500 মিটাৰৰ লিমিট লগা আছে। সেইটো কাৰণে কিন্তু মোষ্ট অফ দা কাম আপোনাৰ যোনবিলাক যি শৰ্ট আপোনাৰ দৰকাৰ হ'ব পাৰে সাফিচিয়েন্ট হয় আপোনাৰ 500 মিটাৰছ। আৰু এটা কথা এইখনৰ কাৰণে বাৰু পাৰমিশন নালাগে কিন্তু য'ত ত'ত তুমি উৰাব পাৰা নে? য'ত নোৱাৰি একচুৱেলি এখন এটা জিপিএছ যিহেতু ইয়াত আছে তো যদি আমি এয়াৰপৰ্টৰ 5 কিলোমিটাৰ ৰেডিয়াছ আছো এইখনে নিজে ডিটেক্ট কৰি ল'ব যে আমি আচ্ছা তাত মানে আপুনি ড্ৰোনখন উৰাব নোৱাৰে। সেইটো এটা ৰেড নো ফ্লাইং জোন হয় মানে। আচ্ছা সেইটো কেনেকৈ গম পাবা তুমি ক'ত উৰাব? আপোনাৰ যোনটো DJI Go এটা এপ আছে তাতে আপোনাৰ জিপিএছৰ এটা মানে উইন্ডো এটা আছে। তাত যদি আপুনি খোলে আপোনাক কৈ দিব যে এইটো মানে নো ফ্লাই জোন হয় আপুনি উৰাব। আৰু তাত যদি আমি জোৰ জবস্তি উৰাব খোজো তেতিয়া কিবা পানিশমেন্ট হ'ব চাগে? আপোনাৰ হেতু লিগ্যাল আপোনাৰ একচন হ'ব পাৰে। ইয়েস স্যাৰ সেইটো আপুনি লায়াবল হ'ব। কিবা যদি মানে ক্ৰাইম হ'ব আৰু সেইটো ক্ৰাইম হ'ব স্যাৰ সেইটো লিগ্যাল পৰিব। ঠিক আছে মানে সৰু ড্ৰোনখন উৰাবলৈও অকমান কথা জানিব লাগিব স্যাৰ এইটো উৰাব লাগে ক'ত উৰাব নালাগে। আৰু বাকি সেফটিটো কথা আছে যে বেলেগৰ প্ৰাইভেচিৰ কথা আছে আপুনি ইনভেট কৰিব পাৰে বহুত কথা আহিছে স্যাৰ এইবিলাক। ইয়েস স্যাৰ তাকে এতিয়া ড্ৰোন উৰাই তুমি ফটোগ্ৰাফিও কৰা? ইয়েস স্যাৰ ফটোগ্ৰাফি স্কিল আছে তোমাৰ শিকি আছে চাগে? হয় স্যাৰ অকমান ইন্টাৰনেটৰ পৰা শিকা যিমান ড্ৰোনৰ কেমেৰাটো মানে কেনেকুৱা মানে এনে মোবাইল কেমেৰা নিচিনা তাতকে ভাল? স্যাৰ ড্ৰোনৰ কেমেৰা লগত এটা কথা আছে। ড্ৰোন আপোনাৰ জেনাৰেলি দুটা টাইপৰ থাকে। এটা হ'ল আপোনাৰ চিনেমেটিক ড্ৰোন আৰু এটা হ'ল FPV ড্ৰোন। FPV ড্ৰোন বিলাকত আপোনাৰ এটা বস্তু নাথাকে এইটো হ'ল আপোনাৰ গিম্বলটো।
আমি হাতেদি যেতিয়া ফোনটো ধৰো আমাৰ হাতখনটো যথেষ্ট ষ্টেবল হয় ধৰক কিন্তু ড্ৰোনখন যেতিয়া আকাশত উৰিব আপোনাৰ বতাহ আহিব কেতিয়াবা আপোনাৰ ড্ৰোনখন আনষ্টেবল হ'ব পাৰে তো ইয়াত এটা ইম্পৰ্টেণ্ট বস্তু আছে এইটো হ'ল গিম্বল গিম্বলটো কি হয় না বস্তুটো গিম্বলটো হয় আপোনাৰ এটা ষ্টেবিলাইজাৰ 3 এক্সিছ ষ্টেবিলাইজাৰ মানে জাইৰোস্কোপিক তেনেকুৱা কিবা নেকি এটা যদি মোৰ ড্ৰোনখন লেফট সাইডে গৈছে ক্যামেৰাটো তাৰ অপোজিট ৱেট ৰিয়েক্ট হ'ব লেফট ৰাইট সাইডে গৈ যাব যদি ড্ৰোনখন ওপৰলে গৈছে ক্যামেৰা তললে যাব ষ্টেবিলাইজ কৰি দিব মানে it gets level with the ground it gets level with the ground sir yes sir তো এটো গিম্বলটো আছে হেতু কাৰণে ড্ৰোনটো মানে ফুটেজ গিটা ইমান ভাল হয় বিকজ ষ্টেবল হয় স্যাৰ গিম্বলৰ কাৰণে আচ্ছা yes sir আৰু ইয়াৰ জানিবলগীয়া কি কথা আছে ইয়াত কিমান কেজি আমি উৰাব পাৰো তেনেকে কিবা কিবি কথা আছে না স্যাৰ এইবিলাক পেলোডৰ ড্ৰোন নহয় এইবিলাক সব ফটোগ্ৰাফি ড্ৰোনে হয় তো ইয়াত আপোনাৰ তেনেকে একো পেলোডৰ কথা নাই খালি আপুনি কিছুমান এসেসৰি লগাব পাৰে যেনেকৈ কিছুমানে ইয়াত আপোনাৰ লাইট লগাই দিয়ে তলফালে লাইট লগাই দিয়ে বাকি আপুনি যোনবিলাক এগ্ৰিকালচাৰ ড্ৰোন হৈ গ'ল বা আপোনাৰ মিলিটাৰী ড্ৰোন হৈ গ'ল তাত আপোনাৰ পেলোড লগাব পাৰে আজিকালি আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কিছুমান ড্ৰোন বনায় তাহাঁতৰ তলফালে আপোনাৰ টেংকি থাকে সেইটো দি আপুনি ফাৰ্টিলাইজাৰ স্প্ৰে কৰিব পাৰে ইনসেক্টিসাইড স্প্ৰে কৰিব পাৰে পেষ্টিসাইড স্প্ৰে কৰিব পাৰে সেইবিলাক কাৰণে আৰু আচ্ছা এখন মানে পেলোডৰ কিমান দূৰলৈকে এখন যাব পাৰে মানে যলৈকে তুমি কন্ট্ৰোল কৰিব পাৰা এখন মানে যদি ইন্টাৰফাৰেন্স নাথাকে আৰু ড্ৰোনৰ এটা কথা থাকে আপোনাৰ এলওএস বুলি কয় লাইন অফ সাইট মানে যদি আপোনাৰ ট্ৰান্সমিটাৰ আৰু যদি আপোনাৰ ড্ৰোনখনৰ মাজত যদি একো ধৰক গছ নাই বিল্ডিং নাই ডাইৰেক্ট কমিউনিকেশ্যন হৈছে তেনেহলে এখন এডভাৰটাইজ কৰা মতে 4 কিলোমিটাৰ ৰেঞ্জ আছে আৰু হাইট আপোনাৰ 500 মিটাৰছ তুমি 4 কিলোমিটাৰ দূৰলৈকে উৰাইছা স্যাৰ প্ৰ্যাকটিক্যালি হেতু পসিবল নহয় বিকজ আপোনাৰ বহুত ইন্টাৰফাৰেন্স আহি যাব সেম আপোনাৰ যোনটো বেণ্ডউইথ হয় মানে ইয়াৰ ট্ৰান্সমিশনৰ তাত বেলেগ বেলেগ বস্তু বেলেগ ইকুইপমেন্টছ লাগিব পাৰে কিছু মানে আপোনাৰ ৱাকি টকি ইউজ কৰিব পাৰে আপোনাৰ ৰেডিঅ' সিগনেলছ হেবিলাক বস্তু ইন্টাৰফেয়াৰ কৰি মেলি আপোনাৰ প্ৰ্যাকটিক্যালি যদি কওঁ 1 কিলোমিটাৰ ৰেঞ্জত মোৰ এখন মই উৰাই পাইছো আৰু নেদেখালৈকে উৰাব পাৰি তা মানে নেদেখাৰ পিছতো উৰাব পাৰিব বিকজ আপোনাৰ লাইভ ফিড এটা আহি থাকে কন্ট্ৰোলাৰটো কেনেকৈ হেতু কৰা অকমান দেখুৱাবা হয় কন্ট্ৰোলাৰটো আমি আপোনাক অন কৰি দেখাইছো এখন এটো ৰিমোটটো হৈছে ৰিমোটটোত আমি এটা কেবল লগাম এফালে আপোনাৰ USB C আছে আৰু ইফালে যোনটো USB মাইক্ৰো আছে আপোনাৰ এনেকে ইয়াত লাগি যাব তাৰপৰা ইয়াত আমি আমাৰ ফোনটো লগাব লাগিব অকমান ওপৰ কৰি দিবা নেকি হয় হয় স্যাৰ এটো আমাৰ ইয়াত ফোনটো লগাব লাগিব লাইভ ফিডটো আহি থাকিব স্যাৰ এটা আমাৰ ড্ৰোনখনৰ যোনটো যিমানখিনি লাইভ পোষ্ট আছে সব ইয়ালে ফিডিংটো আহি থাকিব ইয়াতে তুমি তাৰমানে ভিডিও গেম খেলা নিচিনাকৈ স্যাৰ ভিডিও গেম খেলাই নাই স্যাৰ এটা মই কন্ট্ৰোলাৰটো অন কৰিছো আপুনি সাউণ্ডটো শুনা পাইছে এটা মই এপটো খুলিম আমাৰ এপটো কি বুলি কয় এইটো আপোনাৰ DJI Go বুলি কয় তাৰমানে ড্ৰোনৰ লগতে স্যাৰ ড্ৰোনৰ লগতে আছে এটা মই ড্ৰোনখন আপোনাৰ অন কৰিব লাগিব এখন ড্ৰোনটো হৈছে ড্ৰোনৰ বেটাৰী এটো মানে ফ্লাইমোৰ কম্বো পেক বুলি কয় এই ড্ৰোনখন লগত আপোনাৰ 3টা এক্সট্ৰা বেটাৰীও দিয়া হয় তাৰমানে চাৰ্জ হয় স্যাৰ যাতে আপুনি এটা পাৰ বেটাৰী আপোনাৰ ধৰক 20 মিনিটছ মান ফ্লাইট টাইম দিব তাৰমানে এটা উৰাই থাকোতে ইটো চাৰ্জ কৰিব পাৰি ইটো আপোনাৰ চাৰ্জ কৰি থাকিব পাৰে বা 60 মিনিটছ মানে ফ্লাইট টাইম আপোনাৰ দৰকাৰ নপৰে মানে সব কাম হৈ যাব এতিয়া মই ড্ৰোনখন আপোনাৰ অন কৰিম এই মাতটো শুনিলে তাৰমানে ড্ৰোনখন আপোনাৰ পেয়াৰ হৈ গ'ল হয় ইয়াত থৈ দিছো এতিয়া আপুনি দেখা পাইছে এই সিম্বলটো কানেক্ট হয় এতিয়া আপোনাৰ ড্ৰোনখন কানেক্ট হৈ গ'ল এতিয়া আমি লাইট ফিডবেক পাই আছো আমাৰ আপুনি চাব পাৰে কেমেৰাটো লগত ইয়াত হয় এটো যে মই আপোনাক কৈছিলো জিপিএছৰ হেইটো যত আপুনি দেখা পাই যে আপোনাৰ যে ৰেড হেৰিয়া হৈ আছে আমিতো এটা যেহেতু এয়াৰপৰ্টৰ ওচৰতে আছো ইয়াত নো ফ্লাইট জোন বুলি লেখা আছে হয় বুজি পালো হয় স্যাৰ সো আমি বহুত নতুন কথা শিকিলো আজি মানে ড্ৰোনৰ বিষয়ে আৰু ইয়াৰ ইলেক্ট্ৰনিক্সৰ বহুত ইন্টাৰেষ্ট আছে মই কৈছোৱে আৰু কিবা তোমাৰ মানে হেৰি আছে নেকি বেলেগ মানে ইন্টাৰেষ্ট যিবিলাক তুমি পাৰসু কৰিছা এতিয়া বাহিৰে বা ফটোগ্ৰাফিৰ বাহিৰে মোৰ অলপ এভিয়েশনৰ ওপৰত ইন্টাৰেষ্ট মই এখন ড্ৰোন বনাইছিলো আপোনাক দেখাইছিলো পিছত স্যাৰ মই অলপ ৰবটিক্স কৰো আৰ্ডুইনো বুলি এটা বস্তু আছে আৰ্ডুইনো আছে মোৰ ৰবটিক্স লৈ থাকে আৰ্ডুইনো ৰাস্পবেৰী পাই তাত মই অকমান ৰবটিক্স বনাও স্যাৰ আইওটি ইন্টাৰনেট অফ থিংস আজিকালি বহুত চলি আছে তাতে মই এইবিলাক ইন্টিগ্ৰেট কৰি মেলি সৰু সুৰা প্ৰজেক্ট যিমান পাৰো মই চেক কৰি আছে আৰু তুমি নে প্ৰফেশনালি কিবা কাম কৰিছা নেকি না অকল নিজে শিকি আছে স্যাৰ এতিয়ালৈকে প্ৰফেশনালি মই একো কাম কৰা নাই স্যাৰ নিজে আৰু যিমান পাৰো ইন্টাৰনেটৰ পৰা নলেজ চেনে গেইন কৰি পেলাই আৰু
ভাল লাগিলে আজি আমি ড্ৰোনৰ কথা বহুতখিনি জানিলো আৰু তোমাৰ ভৱিষ্যত জীৱনলৈ শুভেচ্ছা থাকিল ধন্যবাদ ছাৰ থেংক ইউ ছাৰ এয়া অভিলাষে ড্ৰোনৰ পেকেটটো খুলিছে আৰু আমাক অকণমান দেখাই দিব কেনেকে ফিটিং কৰে ষ্টাৰ্টআপটো এইটো কি বুলি কৈছিলা ৰিমোট আচ্ছা এটা এণ্টেনা সেইকেইটাইদি কণ্ট্ৰল কৰে তাৰমানে কোনপিনে যাব কেমেৰাটো কোনপিনে ঘূৰাব এইবিলাক এইটো কি হয় চাৰ্জাৰ নেকি মানে স্যাৰ ট্ৰান্সমিটাৰটো আৰু ফোনটোৰ লগত কানেক্টিং কেবল ফোনতে তুমি ফিডবেক ভিডিঅ'টো পাই থাকিবা তাৰমানে তাৰ কাৰণে সেই এপটোতে পাবা নে এনেও পায় এপটোতে বেলেগ ড্ৰোনখন উৰাওঁতে স্যাৰ সদায় এটা কথা মানে মন কৰা ইম্পৰ্টেণ্ট হয় যে প্ৰথমতে ট্ৰান্সমিটাৰটো অন কৰিব লাগে আৰু প্ৰথমতে ট্ৰান্সমিটাৰটো অফ কৰিব লাগে আচ্ছা ড্ৰোনখন আগতে অন কৰিব লাগে আচ্ছা কিয় মানে ধৰক কোনোবাই যদি সেম ট্ৰান্সমিটাৰ বেলেগ ক'ৰবাত ইউজ কৰি আছে তাত যদি কানেক্ট হৈ যায় মানে আপোনাৰ কণ্ট্ৰলটো নিজৰ হাতত থ'ব লাগে আচ্ছা নহ'লে ট্ৰান্সমিটাৰ হয় সেইটো কানেক্ট কৰি তেতিয়া মই প্ৰথমে ট্ৰান্সমিটাৰ অন কৰি ট্ৰান্সমিটাৰ অন হৈ যোৱাৰ লগে লগে মই ইয়াত কানেকশ্যনটো আহিছোঁ কানেকশ্যনটো আহি গ'ল কানেকশ্যনটো অহাৰ লগে লগে ইয়াত এটা এইটো চিম্বল আহি গ'ল এইটো ৰিমোটটো এইটো ফোনটো মানে ৰিমোটৰ ফোনটোৰ লগত পেয়াৰ হৈ গ'ল এতিয়া মই এইটো ড্ৰোনখনৰ লগত পেয়াৰ কৰিব লাগিব চেম এতিয়া ড্ৰোনখন ৰিমোটৰ লগত পেয়াৰ হ'ব নিজে হৈ যাব কাৰণ মই আগতে কৰি থোৱা আছে মানে গতিকে হ'ল গ্লো ফ্লাই বুলি আপুনি হেৰি কৰিছে আমি চব লাইভ ট্ৰান্সমিশ্যন পাই আছো উৰাব নোৱাৰি মই খালি আপোনাক ষ্টাৰ্টআপটো কৰি ৰাখিছোঁ ঠিক আছে অফ তেনেকে কৰি তাতে ঠিক আছে থেংক ইউ